স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মকৈ ব্লগ। আজি গাঁৱৰ প্ৰাথমিকতে এভাগ তিলনি আছে, তিলনিলে বুলি ভকতসকলৰ লগত ওলাই আহিছো আৰু আজি তিলনি কেনেধৰণে পতা হয় দেখুৱাম। বহুত ভাগে তিলনিটো পাতে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘীয়ে কেনেধৰণে তিলনি অনুষ্ঠান ভাগি পালন কৰো অৰ্থাৎ তৃতীয় দিৱস সেয়া আজি আপোনালোকক গৈ পাই সকলোখিনি দেখুৱাই আছো আৰু ফাইনালি পাবলৈ হ'ল আৰু সকলোখিনি দেখুৱাম। এয়া পালোহি ভকত সেৱা কাইলে। ভকত সেৱা কৰাৰ পিছত প্ৰাথমিকৰ সম্পাদকে ভাগৱত পাঠ কৰিবৰ কাৰণে আগবঢ়াই দিয়া হয়। যিহেতু মই প্ৰাথমিকৰ সম্পাদক হৈ আছো সেইকাৰণে মই আগবঢ়াই দিবলগীয়া হ'ল আৰু ভিডিঅ' আপোনাৰ কাৰণে বনাব নোৱাৰিলোঁ। আৰু আমাৰ ভাগৱতৰ সন্মুখত গোৱামান আৰু অৰ্চনী আগবঢ়োৱা নহয়, ধূপ আৰু বন্তি প্ৰজ্বলন কৰোঁ আৰু এটি শোক প্ৰস্তাৱ লোৱা হয় এই আত্মাৰ সদগতিৰ কাৰণে। যেহেতু সংগী হলে শোক প্ৰস্তাৱটি লোৱা হয়, আমাৰ সংগী নহয় সেইকাৰণে আমি বেলেগৰ আত্মীয় স্বজনৰ ঘৰতে আমি এই তিলনি অনুষ্ঠানটো পাতিবলগীয়া হৈছে। সেইকাৰণে আমি শোক প্ৰস্তাৱটো আজি লোৱা নহ'ল আৰু এনেধৰণে এজন পাঠক নিৰ্বাচন কৰি আমি পাঠ কৰোঁ আৰু গৃহস্থীয়ে শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 সকল বন্ধুসকল তিলনি ভাগিলে আৰু যেহেতু মই চাইকেল নিয়া নাই আৰু বাকী কিজনো মোৰ কাৰণে এতিয়া খোজকাঢ়ি আহিবলগীয়া হৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ।